আদিত্যই বেলুন ফুলাই ভাল পাইছিল। সেয়েহে মই তাৰ বাবে এটা ডাঙৰ বেলুন কিনি আনিলোঁ। সি মোৰ ফালে চালে আৰু মিচিকাই হাঁহি ক'লে, আইতা, মই তোমাক কিবা দিবলৈ বিচাৰোঁ। তুমি কি বিচৰা? নমস্কাৰ বন্ধুসকল, মোৰ নাম সঞ্জিত। আজি পুনৰ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আমাৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। মোৰ নাম মালতী দেৱী। মোৰ বয়স প্ৰায় 45 বছৰ। দেখাত মোক এতিয়াও এগৰাকী গাভৰু মহিলাৰ দৰেই লাগে। মোৰ ঘৰত মোৰ স্বামী আৰু মোৰ নাতি আদিত্য থাকে। মোৰ ল'ৰা আৰু বোৱাৰী চহৰত চাকৰি সূত্ৰে থাকে। সেইকাৰণে মোৰ নাতিয়ে গাঁৱতে আমাৰ লগতে থাকি পঢ়া শুনা কৰে। সি এতিয়া 8ম শ্ৰেণীত পঢ়ি আছে। গাঁৱত অলপ চলপ খেতি বাতিৰ কামো আমি একেলগে মিলি কৰোঁ। এদিন আদিত্যই স্কুলৰ পৰা যেতিয়া ঘৰলৈ উভতি আহিলে, তেতিয়া মই দেখিলোঁ যে সি বহুত ফূৰ্তিত আছিল। মই তেতিয়া সুধিলোঁ, আদিত্য, আজি তোমাক বৰ ফূৰ্তিত থকা দেখিছোঁ, কিবা বিশেষ হৈছে নেকি? তেতিয়া সি মিচিকাই ক'লে যে নাই আইতা, তেনেকুৱা একো বিশেষ নাই। অলপ সময়ৰ পিছতে সি ক'লে, আইতা, মই গা ধুবলৈ যাওঁ। মই ক'লোঁ যে ঠিক আছে, যোৱা, আৰু ময়ো অলপ বজাৰৰ পৰা আহোঁ, তুমি ঘৰতে থাকিবা। তেতিয়া সি ক'লে যে ঠিক আছে আইতা, মই ঘৰতে থাকিম। প্ৰায় 1 ঘণ্টাৰ পিছত যেতিয়া মই বজাৰৰ পৰা আহিলোঁ, তেতিয়া দেখিলোঁ যে আদিত্যই এতিয়াও টিভি চাই আছিল। মই সুধিলোঁ, আৰে তুমি এতিয়ালৈকে গা ধুৱাই নাই নেকি? তেতিয়া সি ক'লে যে এতিয়াই গৈ আছোঁ আইতা। এনেকৈ কৈ সি বাথৰুমলৈ গুচি গ'ল, আৰু ময়ো মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। অলপ পিছতে মোৰ মনলৈ আহিল যে সি বহুত দেৰিৰ পৰা ভিতৰত সোমাই আছে। যেতিয়া মই তাক চাবলৈ গ'লোঁ, তেতিয়া সি নিজৰ কোঠাত আছিল আৰু তাৰ পঢ়াত মগ্ন আছিল। মই তেতিয়া মৰমেৰে তাৰ ওচৰলৈ গৈ তাক বুজালোঁ যে পঢ়াৰ লগতে সময়ৰ সৎব্যৱহাৰ কৰিবলৈ লাগে। আদিত্যই বহুতেই জ্ঞানী ল'ৰা আছিল। সি মোৰ কথাত মান্তি হৈ গৈছিল আৰু পঢ়াত মনোযোগ দিবলৈ ধৰিলে। সেইদিনা মোৰ অনুভৱ হ'ল যে যেতিয়া আমি ল'ৰা ছোৱালীবিলাকক সঠিক পদ্ধতিৰে বুজাওঁ, তেতিয়া সিহঁতে আমাৰ কথা অন্তৰেৰে মানি লয়। এই কাহিনীটোৱে আমাক এয়াই শিকাইছে যে ল'ৰা ছোৱালীক প্ৰেম আৰু সঠিক পদ্ধতিৰে মাৰ্গদৰ্শন দিয়াটো বহুতেই প্ৰয়োজনীয়। সঠিক দিশ দেখুৱালে সিহঁতে ভাল অভ্যাস আঁকোৱালি লয় আৰু জীৱনত সফল হৈ পৰে। সেইদিনাৰ পিছত মই আদিত্যৰ ওপৰত আৰু অলপ বেছি ধ্যান দিবলৈ ধৰিলোঁ। সি বহুত গম্ভীৰ আৰু জ্ঞানী ল'ৰা আছিল, কিন্তু সি কেতিয়াবা কেতিয়াবা দুষ্টামিও বহুত কৰিছিল। এদিন দুপৰীয়াৰ সময়ত মই পাকঘৰত ভাত বনাই আছিলোঁ। সেইটো সময়ত আদিত্যই স্কুলৰ পৰা আহিছিল আৰু সি খেলিবলৈ বিচাৰিছিল। তেতিয়া সি মোৰ ওচৰলৈ আহিলে আৰু ক'লে, আইতা, মই বহুত বৰ হৈ গৈছোঁ, ব'লা না কিবা এটা খেলোঁগৈ। মই হাঁহি মাৰি ক'লোঁ, আৰে বেটা, মইতো এতিয়া খানা বনাই আছোঁ, বাৰু কোৱাচোন তুমি কি খেলিবা? তেতিয়া সি ক'লে যে ব'লা আমি আজি সাঁথৰ এটা খেলোঁ। এতিয়া মোৰ তাৰ আইডিয়াটো বহুত ভাল লাগিল। মই তাক প্ৰথম সাঁথৰ সুধিলোঁ, এনেকুৱা কি বস্তু আছে যি যিমানেই ভৰি থাকে সিমানেই পাতল লাগে? আদিত্যই তেতিয়া অলপ সময় ভাবিবলৈ ধৰিলে, তাৰপিছত তৎক্ষণাত ক'লে যে বেলুন। মই তেতিয়া হাঁহি মাৰি ক'লোঁ যে উত্তৰটো একেবাৰে শুদ্ধ। তাৰপিছতে সি মোক এটা সাঁথৰ সুধিলে, এনেকুৱা কি বস্তু আছে যি কটাৰ পিছতো নমৰে? তেতিয়া মই অলপ ভাবিবলৈ ধৰিলোঁ। তাৰপিছত ক'লোঁ যে উত্তৰটো দেখোন বহুত কঠিন। উত্তৰটো কি? তেতিয়া সি হাঁহি এটা মাৰি ক'লে যে মানুহৰ ছাঁটো। লাগিলে যিমানেই নাকাটা কিয় সি কেতিয়াও শেষ নহয়। মই তাৰ বুদ্ধি দেখি বহুতেই এতিয়া সুখী হৈ পৰিছিলোঁ। তাৰপিছতে মই তাক ভাত খাবলৈ মাতিলোঁ আৰু আমি একেলগে বহি ভাত খালোঁ। ৰাতি যেতিয়া মই শুবলৈ গৈছিলোঁ, তেতিয়া আদিত্য মোৰ ওচৰলৈ আহিলে আৰু ক'লে, আইতা, তুমি সদায় মোৰ ইমান ধ্যান ৰাখা, সেইবাবে মোৰ বহুত ভাল লাগে। মই মৰমেৰে তাৰ মূৰত হাতখন ফুৰালোঁ আৰু ক'লোঁ, বোপা, এইটো মোৰ দায়িত্ব, আৰু যেতিয়া তুমি ডাঙৰ হৈ যাবা, তেতিয়া তুমিও তোমাৰ পৰিয়ালৰ চোৱা চিতা কৰিবলৈ লাগিব। আদিত্যই মিচিকাই হাঁহি ক'লে, অ' আইতা, সঁচা কথাই কৈছে আপুনি, মই সদায় তোমাৰ কথা মানি চলিম। তাৰ কথা শুনি মোৰ অন্তৰ সুখেৰে ভৰি পৰিছিল। মোৰ অনুভৱ হ'ল যে মই তাক সঠিক সংস্কাৰ দিছোঁ আৰু সি ডাঙৰ হৈ এজন ভাল মানুহ হৈ পৰিব। এনেকৈয়ে সময়বিলাক বাগৰিবলৈ ধৰিলে আৰু আদিত্যই লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল। এতিয়া সি 9ম শ্ৰেণী পাইছিল আৰু পঢ়া শুনাটো সি বহুত ভাল আছিল। কিন্তু যিমানেই তাৰ বয়স বাঢ়ি গৈ আছিল, তাৰ দায়িত্বও বাঢ়ি গৈ থাকিল। এদিন আমাৰ গাঁৱত এখন মেলা লাগিছিল। আদিত্যই বহুতেই উৎসাহিত হৈ পৰিছিল। সি তেতিয়া ক'লে যে আইতা, এইবাৰ আমি মেলালৈ যাম। মই তেতিয়া মিচিকাই ক'লোঁ, ঠিক আছে বোপা, কিন্তু তাৰ আগতে নিজৰ স্কুলৰ কাম সম্পূৰ্ণ কৰা, তাৰ পিছতহে আমি যাম। আদিত্যই খৰধৰকৈ তাৰ হোমৱৰ্ক শেষ কৰিলে আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি দুয়ো মেলালৈ গ'লোঁ। সেইদিনা তাত আমি ভালদৰে সময় অতিবাহিত কৰি ঘৰলৈ উভতি আহিছিলোঁ। কেইদিনমানৰ পিছত আদিত্যৰ ককাকৰ গাটো বেয়া হৈ গ'ল। সেইকাৰণে ঘৰৰ সকলো দায়িত্ব আমাৰ দুয়োৰে ওপৰত পৰিছিল। আদিত্যই পঢ়াৰ লগতে ঘৰৰ সৰু সুৰা কামতো মোক সহায় কৰিছিল।
কেতিয়াবা সি পাচলি বজাৰলৈ গৈছিল আৰু কেতিয়াবা ককাকক দৰৱ খোৱাত মোক সহায় কৰি দিছিল। এদিন মই আদিত্যক ক'লোঁ যে বোপা তোমাৰ কিবা মোৰ লগত অসুবিধা হৈছে নেকি? তেতিয়া সি ক'লে যে নাই আইতা, আপুনি তেনেকুৱা কথা কিয় কৈছে? তুমি আৰু ককাই যেতিয়া মোৰ ইমান চোৱা চিতা কৰি ডাঙৰ দীঘল কৰিলা, এতিয়া নিশ্চয় মোৰ কিবা এটা কৰাৰ পাল নহয় জানো? এতিয়া তাৰ কথাখিনি শুনি মই মৰমতে জোৰেৰে সাৱটি ধৰিছিলোঁ। সেইদিনাই মোৰ অনুভৱ হ'ল যে মোৰ নাতি সঁচাকৈ ডাঙৰ হৈ উঠিছে। কাহিনীটোৰ জৰিয়তে আমাক এইটোৱেই শিকায় যে পৰিয়ালত আমি ইজনে আনজনৰ যত্ন লোৱাটো কিমান প্ৰয়োজনীয়। যদি আমি সন্তানক সঠিক সংস্কাৰ দিওঁ, তেনেহ'লে তেওঁ গৈ কেৱল ভাল মানুহেই নহয়, বৰঞ্চ নিজৰ পৰিয়ালৰ দায়িত্ব সুখ মনেৰে পালন কৰিবলৈ পাৰিব। সময়ৰ গতিৰ লগত এতিয়া আদিত্য এজন প্ৰাপ্তবয়স্ক যুৱক হৈ উঠিছিল। তাৰ জীৱনলৈ পৰিৱৰ্তন আহি আছিল আৰু লগতে মোৰ জীৱনো সলনি হৈ আহিছিল। এদিন আদিত্যই মোক ক'লে যে আইতা, মোৰ বৌদৰ পৰীক্ষা হ'বলৈ হৈ আছে। মোৰ এতিয়া বহুত ভয় অনুভৱ হৈছে। তেতিয়া মই তাক বুজালোঁ, বোপা, পৰীক্ষাটো জীৱনৰ এটা অংশ, আৰু যিহেতু তুমি সততাৰে পৰিশ্ৰম কৰা, সেয়েহে তুমি ভয় কৰাৰ কোনো কাৰণ নাই। আদিত্যই অলপ সান্তনা পালে আৰু সি তাৰ পঢ়া শুনাত মন দিবলৈ ধৰিছিল। সেইদিনো আহিল যেতিয়া তাৰ পৰীক্ষা শেষ হৈ গ'ল। আদিত্যই সেইটো সময়ত বহুত ভাগৰি আছিল, কিন্তু এক অদ্ভুত ধৰণৰ সুখ তাৰ মুখত স্পষ্টকৈ ফুটি উঠিছিল। সি তেতিয়া ক'লে যে আইতা, মোৰ এতিয়া এনেকুৱা লাগিছে যে মোৰ পৰীক্ষা বহুত ভাল হৈছে। তেতিয়া মই ক'লোঁ যে মোৰ সম্পূৰ্ণ বিশ্বাস আছে বোপা। মই তাকে বিশ্বাস দিলোঁ। এনেকৈ সময় বাগৰিল আৰু আদিত্যৰ পৰীক্ষাৰ ৰিজাল্টটো আহিলে। সি এতিয়া গোটেই স্কুলখনৰ ভিতৰতে টপ কৰিছিল। মই বহুত সুখী হ'লোঁ যেতিয়া সি মোক তাৰ সফলতাৰ খবৰটো দিছিলহি। মই তেতিয়া তাক মৰমতে সাৱটি ধৰি ক'লোঁ, বোপা, তোমাৰ কষ্টই ফল দিছে। মই তোমাক লৈ এতিয়া গৰ্ব অনুভৱ কৰিছোঁ। আদিত্যৰ সফলতাই মোক এয়াই শিকালে যে পৰিয়ালৰ মাজৰ সম্পৰ্ক আৰু সহযোগিতাই আমাক কঠিন পৰিস্থিতিত পাৰ হ'বলৈ শক্তি দিয়ে। আদিত্যই এতিয়া এখন ভাল কলেজত নামভৰ্তি কৰিবলৈ গৈ আছিল। সি এতিয়া ঘৰৰ পৰা দূৰলৈ যাবলৈ ওলাইছিল, আৰু এইটো মোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত আছিল। সি মোক ক'লে যে আইতা, মই আগুৱাই যাবলৈ সাজু হৈছোঁ, কিন্তু তোমাৰ স্মৃতিবিলাক মোৰ সদায় মনত থাকিব। তেতিয়া মই তাক সাৱটি ধৰিলোঁ আৰু ক'লোঁ, বেটা, মই জানো যে তুমি এজন ভাল মানুহ হ'বা আৰু তোমাৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ পাৰিবা। মই সদায় তোমাৰ লগতে আছোঁ, লাগিলে তুমি যলৈকৈ নোযোৱা কিয়। আদিত্যই মিচিকিয়াই হাঁহি মাৰি ক'লে, আইতা, তোমাৰ দৰে মৰম এই পৃথিৱীত আৰু ক'তো নাপাওঁ। কথাটো শুনাৰ পিছত মোৰ চকুলৈ চকু পানী আহি গৈছিল, কিন্তু সেয়া সুখৰ চকু পানী আছিল। মই জানিছিলোঁ যে সি এতিয়া পৃথিৱীৰ যলৈকে গ'লেও মোৰ আশীৰ্বাদ সদায় তাৰ লগতে থাকিব। এই কাহিনীটোৱে আমাক এয়াই শিকায় যে সন্তানক সঠিক মাৰ্গদৰ্শন দিলে তাৰ আত্মবিশ্বাস বাঢ়ি যায়। পৰিয়ালৰ প্ৰেম আৰু সহযোগে তাক সদায় কঠিন পৰিস্থিতিৰ পৰা বাহিৰলৈ আনে। যেতিয়া আমি কাৰোবাক নিজৰ মৰম আৰু সমৰ্থন দিওঁ, তেনেহ'লে সি পৃথিৱীৰ যিকোনো সমস্যাৰ লগত যুঁজিবলৈ সাজু হৈ যায়। আদিত্যৰ কলেজ আৰম্ভ হৈ গৈছিল, আৰু সি এতিয়া ঘৰৰ পৰা দূৰত থাকি নিজৰ সপোনৰ ফালে আগবাঢ়িবলৈ ধৰিছিল। সেয়েহে এয়া মোৰ কাৰণে এটা নতুন আৰম্ভণি আছিল। কাৰণটো হ'ল এতিয়া মোৰ ঘৰত স্বামী আৰু মই অকলেই আছিলোঁ। এতিয়া আদিত্যৰ স্মৃতি প্ৰতিটো কোণতে সজীৱ হৈ আছিল, আৰু মই প্ৰায় তাক মনত পেলাবলৈ ধৰিছিলোঁ। কেইমাহমানৰ পিছত আদিত্য হঠাতে ঘৰলৈ উভতি আহিলে। মই ফূৰ্তিতে তাৰ ওচৰলৈ দৌৰিলোঁ আৰু তাক সাৱটি ধৰিলোঁ। মই তাক সুধিলোঁ, বোপা, তুমি হঠাতে আহিলা যে? সি তেতিয়া হাঁহি মাৰি ক'লে, আইতা, মই কেইদিনমানৰ বাবে আহিছোঁ। কলেজ বন্ধ আছিল, সেয়েহে ভাবিলোঁ যে আপোনাক লগ কৰি যাওঁ। তাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মই আকৌ অনুভৱ কৰিলোঁ। আমি দুয়ো পুৰণি কথাবিলাক পাতিবলৈ ধৰিলোঁ, আৰু মই তাক ক'লোঁ যে কেনেকৈ ঘৰৰ কাম আৰু খেতি কামৰ মাজত নিজৰ পাৰ্থক্য ৰাখিব লাগে। আদিত্যই ভাল ফলাফল আনি মোক এটা বিশেষ উপহাৰ দিলে। সি মোৰ বাবে এখন ধুনীয়া শাৰী আনিছিল। মই শাৰীখন চুলোঁ আৰু তাৰ চকু সেমেকি গৈছিল। মই ক'লোঁ, বোপা, তোমাৰ মৰমেৰে মোৰ বাবে সকলোতকৈ ডাঙৰ উপহাৰ। আদিত্যই তেতিয়া ক'লে যে আইতা, তোমাৰ দৰে এদিন ময়ো আনক সহায় কৰিবলৈ লাগিব, যাতে তেওঁ নিজকে বুজিবলৈ পাৰে আৰু আগবাঢ়িবলৈ পাৰে। আদিত্যৰ কথাটো শুনি মোৰ অনুভৱ হ'ল যে সি এতিয়া না কেৱল এজন ভাল ছাত্ৰ হৈছে, বৰঞ্চ সি এজন ভাল ব্যক্তিও হৈ পৰিছে। এতিয়া তাৰ চিন্তাধাৰাও বুজিব পৰা শক্তিয়ে মোক শিকাইছিল যে জীৱনত কেৱল সফলতা কিতাপৰ পৰাই নহয়, বৰঞ্চ সম্পৰ্ক আৰু ভাল কৰ্মৰ দ্বাৰাহে পোৱা যায়। সি তেতিয়া ক'লে যে তুমি সদায় মোক এনেকৈ মৰম আৰু জ্ঞান দি যাবা, তেতিয়া মই সদায় সঠিক পথত থাকিবলৈ পাৰিম। মই তাক মৰমেৰে ক'লোঁ, বোপা, তুমি সদায় মোৰ নয়নৰ মণি হৈ থাকিবা। আদিত্য এতিয়া কলেজত ব্যস্ত হৈ থাকিছিল, কিন্তু সি যেতিয়াই কলেজৰ ছুটি পাইছিল তেতিয়া সি ঘৰলৈ উভতি আহিছিল, আৰু আমি দুয়ো মিলি পুৰণি দিনৰ কথাবিলাক পাতিছিলোঁ। তাৰ লগত কটোৱা সেই মুহূৰ্তবিলাক মোৰ কাৰণে সকলোতকৈ মূল্যৱান আছিল। এদিন আদিত্যই মোলৈ এখন চিঠি পঠিয়ালে।
আদিত্যই চিঠিখনত লিখিছিল, আইতা, তোমাৰ আশীৰ্বাদে মোক প্ৰতিটো সমস্যাৰ পৰা বাহিৰলৈ উলিয়াই আনিছে। আজি মই যি হৈছোঁ সেয়া তোমাৰ কাৰণেই হৈছোঁ। তুমি মোৰ শক্তি আৰু মই সদায় তুমি দেখুওৱা পথত চলিবলৈ চেষ্টা কৰি যাম। সেই চিঠিখন পঢ়ি মই বহুত আৱেগিক হৈ গ'লোঁ। মোৰ অনুভৱ হ'ল যে আমাৰ সম্পৰ্ক কেৱল আইতা নাতিৰ নহয়, বৰঞ্চ দুজন প্ৰকৃত বন্ধু আৰু জীৱনৰ সংগীৰ আছিল। আদিত্যই এতিয়া তাৰ কলেজত সম্পূৰ্ণৰূপে পঢ়াত ব্যস্ত হৈ গৈছিল, কিন্তু তাৰ পিছতো সি প্ৰতিটো বন্ধৰ দিনতে ঘৰলৈ আহিছিল। এতিয়া সি এজন দায়িত্বশীল আৰু বুদ্ধিয়ক ব্যক্তি হৈ উঠিছিল, আৰু মই গৌৰৱ অনুভৱ কৰিবলৈ ধৰিছিলোঁ যে মই তাক সঠিক মাৰ্গদৰ্শন দিলোঁ। এদিন আদিত্যই মোক ক'লে যে, আইতা, মই এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ লাগে। মই মিচিকাই ক'লোঁ, কি হ'ল বোপা, কি সিদ্ধান্ত ল'বলৈ লাগে? সি তেতিয়া অলপ দেৰি ভাবিলে আৰু ক'লে, মই ভাবিছোঁ যে আইতা, মই আগলৈ গৈ সমাজ সেৱা কৰি যাম। মই বিচাৰোঁ যে যি মই শিকি গৈছোঁ যাতে সেয়া আনৰো কামত আহক। আদিত্যৰ কথাবিলাক শুনি মোৰ অন্তৰত এতিয়া সুখৰ ঢৌ ববলৈ ধৰিলে। একেবাৰে সঠিক সিদ্ধান্ত বোপা। এয়াই প্ৰকৃত সফলতা যে আমি আমাৰ জ্ঞান আৰু পৰিশ্ৰমেৰে আনৰ সহায় কৰিবলৈ পাৰোঁ। আদিত্যই নিজৰ কলেজত এটা সমাজ সেৱা সংস্থাৰ লগত জড়িত হোৱাৰ সিদ্ধান্ত ল'লে। সি এতিয়া নিজৰ পঢ়াৰ লগতে সমাজ সেৱাটো সক্ৰিয় হৈ উঠিছিল। আদিত্যই এতিয়া বহুতকেইটা সৰু ডাঙৰ প্ৰকল্পত অংশ ল'লে। সি ল'ৰা ছোৱালীক পঢ়োৱা, পৰিৱেশ পৰিচ্ছন্ন কৰি ৰখা আৰু দুখীয়াৰ কাৰণে খাদ্য উপলব্ধ কৰাৰ দৰে কাৰ্যত ভাগ লৈছিল। সি তাৰ কলেজৰ বন্ধুবিলাকৰ লগত মিলি বহু সামাজিক কামত যোগদান দিয়া আৰম্ভ কৰিছিল। এনেকৈ এদিন সি ঘৰলৈ আহিছিল আৰু মোক ক'লে যে, আইতা, আজি মই বহুত সুখী। আজি আমি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিতাপ পঢ়াৰ সা সঁজুলি একত্ৰিত কৰিলোঁ আৰু সেয়া বিতৰণ কৰিলোঁ। সেই ল'ৰা ছোৱালীকেইটাৰ মুখত যি ফূৰ্তি আছিল সেয়া মই শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। কথাটো শুনাৰ লগে লগে মই তাক এতিয়া জোৰেৰে সাবটি ধৰিলোঁ আৰু ক'লোঁ যে, বোপা, তুমি সঁচাকৈ বহুত ভাল কাম কৰি আছা। এইটোৱেই প্ৰকৃত সুখ, আনৰ মুখত হাঁহি অনাটো। সময়ৰ লগতে আদিত্যৰ সফলতাৰ লগতে তাৰ সমাজ সেৱাৰ কামো বাঢ়ি গৈ থাকিল। সি কেৱল তাৰ কলেজৰ ভাল ফলাফল অনাই নাছিল, লগতে এজন আদৰ্শ ব্যক্তি হিচাপেও সমাজত প্ৰতিষ্ঠিত হৈ পৰিছিল। এদিন সি ক'লে যে, আইতা, মই বিচাৰোঁ যে তুমিও মোৰ লগত এটা সামাজিক কামত অংশ লোৱা। তুমি সদায় মোক সঠিক মাৰ্গদৰ্শন দি আহিছা। এতিয়া মই বিচাৰোঁ যে তুমিও মোৰ লগত এটা পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা। মই তেতিয়া ফূৰ্তিতে হাঁহি এটা মাৰি ক'লোঁ যে, নিশ্চয় বোপা, তুমি যেতিয়া এই ৰাস্তাত আছা, সেয়েহে ময়ো তোমাৰ লগত নিশ্চয় যাম। সেইদিনাৰ পৰা আমি দুয়ো মিলি বহুকেইটা সামাজিক কাৰ্যত হাত আগবঢ়ালোঁ। মই গৰ্ব কৰিছিলোঁ যে মোৰ নাতি এতিয়া সমাজৰ কাৰণে এজন ভাল ব্যক্তি হৈ উঠিছিল। কেইবছৰমানৰ পিছত আদিত্যই সমাজ সেৱাত এটা ডাঙৰ খোজ ল'লে। সি তাৰ গাঁৱত এখন স্কুল খুলিলে, য'ত দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছিল। সি এয়াই বিচাৰিছিল যে প্ৰতিটো ল'ৰা ছোৱালীয়ে ভাল ভৱিষ্যত পাওক, লাগিলে তাৰ আৰ্থিক স্থিতি যেনেকুৱাই নহওক কিয়। সি মোক ক'লে, আইতা, এয়া মোৰ সপোন আছিল আৰু এয়া এতিয়া বাস্তৱত পৰিণত হৈ পৰিছে। এতিয়া মই বিচাৰোঁ যে যিখিনি মোৰ ওচৰত আছে সেয়া মই আনকো বিলাই দিওঁ। মই তাক সাবটি ধৰি ক'লোঁ, বোপা, তুমি মোক গৌৰৱ অনুভৱ কৰাইছা। তুমি সঁচাকৈয়ে এজন ডাঙৰ মানুহ হৈ গ'লা। এই কাহিনীটোৱে আমাক এয়াই শিকাইছে যে সফলতাৰ প্ৰকৃত অৰ্থ কেৱল নিজৰ প্ৰগতি নহয়, লগতে আনৰ সহায় কৰা আৰু সমাজৰ প্ৰতিও দায়িত্ব লোৱা। যেতিয়া আমি আমাৰ জ্ঞান আৰু শক্তিৰ ব্যৱহাৰ আনৰ ভালৰ কাৰণে কৰোঁ, তেতিয়া আমি প্ৰকৃত সুখ আৰু সন্তুষ্টি লাভ কৰিবলৈ পাৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।